মানুহৰ বিকাশৰ স্তৰ ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট ছেকেণ্ড পাৰ্টটো ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্টৰ তোমালোকক পঢ়িব দিছে ইনফেন্সি চাইল্ডহুড এণ্ড এডুলেশ্যন তিনিটা পাৰ্টে পঢ়িব দিছে তোমালোকক চিলেবাছত আৰু ইয়াতে যোনটো ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট বুলি কৈছে কিন্তু ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্টৰ তোমালোকক গ্ৰ'থটো পাৰ্টিকুলাৰ এনেকৈ স্পেচিফিক কৈ দিয়া নাই কিন্তু পঢ়িব লাগিব আমাৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ মেইনকৈ গ্ৰ'থটো পঢ়িবই লাগিব তেতিয়াহে আমি ডেভেলপমেণ্টখিনি বুজি পাম হয়নে ইয়াৰ কিন্তু আহি থাকে ডিফাৰেঞ্চ বিটুইন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট বা ৰিলেশ্যনশ্বিপ বিটুইন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট তেনেকৈও আহিব পাৰে আৰু বিকাশৰ উপাদান বেচিক্স এলিমেণ্টছ অফ ডেভেলপমেণ্ট বুলি আহে কিন্তু চাৰিটা এলিমেণ্ট এই চাৰিটা চাই থবা বৃদ্ধি গ্ৰ'থ পৰিপক্কতা মেচিউৰিটি অভিজ্ঞতা এক্সপিৰিয়েঞ্চ আৰু সামাজিক স্থানান্তৰীকৰণ ছ'চিয়েল ট্ৰান্সমিশ্যন এই চাৰিটা চাই থবা আৰু তোমালোকৰ আহিব পাৰে ইয়াৰ পৰা লং কুৱেশ্যনৰ ভিতৰত জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেণ্ট আহিব পাৰে তাৰপাছতে আহিব পাৰে তোমালোকৰ কেৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেণ্ট অফ ইনফেন্সিৰ কেৰেক্টাৰিষ্টিক্স কেইটা আহিব পাৰে যেনেকৈ দৈহিক বিকাশৰ দ্ৰুততা সঞ্চালনমূলক ক্ষমতাৰ বিকাশ পৰনিৰ্ভৰশীলতা ডিপেণ্ডেঞ্চি খেলৰ প্ৰৱণতা সংবেদনাত্মক বিকাশ ভাষাৰ বিকাশ এই গোটেইকেইটা কি হ'ব কেৰেক্টাৰিষ্টিক্স তোমালোকে ইয়াৰে 5টা পইণ্ট চাই থবা 5 মাৰ্কছ বা 4 মাৰ্কছৰ কাৰণে কেৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেণ্ট অফ ইনফেন্সি আৰু ইয়াৰে এনেকুৱা ধৰণৰ আহিব পাৰে দেই MCQত প্লেফুলনেছটো কোনটো মানে খেলৰ প্ৰৱণতা কোনটো ষ্টেজৰ লগত ৰিলেট হৈ আছে তেতিয়া তোমালোকে লিখিব লাগিব শৈশৱকাল বা ইনফেন্সি বা চেঞ্চৰি ডেভেলপমেণ্টটো কোনটো ষ্টেজৰ লগত ৰিলেট হৈ আছে বুলি আহিব পাৰে তেনেকুৱা ধৰণৰ আহে লেংগুৱেজ ডেভেলপমেণ্ট ভাষাৰ বিকাশ এই বস্তুটো কোনটোৰ লগত ৰিলেট হৈ আছে তেনেকুৱা ধৰণৰ কিন্তু অহা দেখা গৈছে MCQত তাৰপৰা আহিব পাৰে চাইক'ফিজিকেল নিডছ অফ ইনফেন্সি শিশুৰ দেহ মানসিক প্ৰয়োজন নিড অফ ফিজিকেল কেয়াৰ নিড অফ প্লে নিড অফ ছেটিছফেকশ্যন কিউৰিচিটি এই খেলা ধূলাৰ প্ৰয়োজন কৌতূহল পূৰণৰ প্ৰয়োজন দৈহিক আদৰ যত্নৰ প্ৰয়োজন এইকেইটা কিন্তু চাই থবা শিশুৰ দেহ মানসিক প্ৰয়োজনকেইটা চাইক'লজিকেল নিডছ অফ ইনফেন্সি শিশুৰ বিকাশত গৃহ পৰিৱেশৰ ভূমিকা এজন শিশুৰ বিকাশ হ'বলৈ হ'লে কেনেকৈ গৃহ পৰিৱেশৰ ভূমিকা থাকিব লাগিব কিয়নো আমি এইটো জানো ন জন্ম হোৱা শিশুটোৱে একো শিকি নাহে হয়নে নহয় সেই শিশুটোক আমি শিকাব লাগে যেনেকৈ এটা বাচ্চা জন্ম হোৱাৰ পাছত তাক আমি ফিডিং কৰিবলৈ মাকে শিকায় তাৰপিছত সি কি কৰে 3 মাহমানৰ ভিতৰত সি অলপ চলপ মানে ক'ৰবাত চাউণ্ড এটা শুনিলে সি আজিকালিতো সৰুতেই চাই বাৰু তেনেকৈ চাইডবোৰ চাব শিকে তাৰপিছত 6 মাহমানত সেই উবোৰ মানে পাল্টি মাৰে তাৰপিছত চুচৰিবলৈ লয় বহিব লয় তাৰপৰা যেনেকৈ ষ্টেজ মানে ইয়াৰটো বয়সটো বাঢ়ি গৈ থাকিব সময়টো বাঢ়ি গৈ থাকিব আৰু সিহঁতৰ ডেভেলপমেণ্টবোৰ চেঞ্জ হৈ গৈ থাকে লাহে লাহে কি কয় ছ'চাইটিৰ লগত মিলিবলৈ লয় তাৰপৰা সিহঁতি কি কৰিবলৈ লয় সৰু নেইবাৰবোৰ লগৰ সমনীয়াৰ লগত খেলা ধূলা কৰিবলৈ শিকে তেনেদৰে সিহঁতৰ ডেভেলপমেণ্টবোৰ হোৱা দেখিবলৈ পোৱা যায় আৰু শিশুৰ বিকাশত গৃহ পৰিৱেশৰ ভূমিকাটো আমি যদি সৰুতে এজন শিশু ঘৰৰ পৰিৱেশটো ভাল হয় সুস্থ হয় তেতিয়া সি সেই পৰিৱেশটোৰ লগত থাকি সি এটা সুস্থ মানসিকতাৰ বিকাশ হ'ব আৰু যদি সদায় ঘৰত হুলস্থুল বেয়া কথা বেয়া কাজিয়া দেখি থাকে তেতিয়া সিও সেই শব্দবোৰে ক'বলৈ শিকিব হয়নে নহয় সেইটো কাৰণে আমি এজন শিশু সৰু অৱস্থাত কিন্তু আমি ভাল এটা পৰিৱেশ দিয়াটো বহুত নিতান্তই প্ৰয়োজন বুলি কয় তাৰপৰা শৈশৱকালৰ শিক্ষাৰ ব্যৱস্থা এডুকেশ্যন প্ৰভিজন অফ ইনফেন্সি বা বিভিন্ন প্ৰকাৰৰ স্কুলসমূহ ডিফাৰেণ্ট টাইপ অফ স্কুলছ অফ ইনফেন্সি ডিফাৰেণ্ট টাইপছ অফ স্কুল বুলি ক'লে মনিটৰী স্কুল তাৰপৰা নাৰ্চাৰী কিডজি আমি সেইখিনি পাইছোৱেই সেই বস্তুখিনিত কি কয় খেলা ধূলা কৰিবলৈ শিকে হয়নে নহয় তাৰপিছত চাইল্ডহুড আৰু ইনফেন্সিৰ পিৰিয়ডটো কিমান বছৰৰ পৰা কিমান বছৰ বয়সলৈ ইনফেন্সি পিৰিয়ডটো থাকে বুলি ক'লে কি হ'ব জন্ম মুহূৰ্তৰ পৰা 5 বছৰ বয়সলৈ মানে বা ষ্টিল বাৰ্থ টু 5 ইয়াৰ্ছৰলৈকে ইনফেন্সি পিৰিয়ডটো থাকে তাৰপিছতে আহিব বাল্যকাল কিমান বছৰৰ পৰা কিমান বছৰলৈকে যদি চাওঁ 6 পৰা 12 বছৰ বয়সলৈকে বাল্যকাল হয় আৰু এইখিনি এজটোকে স্কুলিং এজ বুলি কোৱা হয় সেইবোৰ এনেকুৱা ধৰণৰ কুৱেশ্যন MCQত আহিব পাৰে স্কুলিং এজ বুলি কোনটো কালক কোৱা হয় বুলি কয় তেতিয়া চাইল্ডহুড পিৰিয়ডটো আৰু চাইল্ডহুডৰ আমি কেৰেক্টাৰিষ্টিক্স কেইটা চাই থ'ব লাগিব বিশেষকৈ চাইল্ডহুডৰ কেৰেক্টাৰিষ্টিক্সে অহা দেখা যায় দৈহিক বিকাশ ফিজিকেল ডেভেলপমেণ্ট কেনেকুৱা হয় 11-12 বছৰ বয়সৰ তাৰপৰা ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট সিহঁতৰ বৌদ্ধিক বিকাশৰ ছ'চিয়েল ডেভেলপমেণ্ট সিহঁতি কেনেকৈ এবিলিটি টু লাৰ্ণ শিক্ষা আহৰণৰ ক্ষমতা সিহঁতি নিজে শিক্ষা কেনেকৈ মানে আগ্ৰহী হৈ থাকে ন তেতিয়া শিকিব পাৰে কিন্তু ইনফেন্সি পিৰিয়ডটোত কি হয় সিহঁতি পেৰড লাৰ্ণিং কৰে জাষ্ট কোনোবাই কৈ থকা বস্তুটোকে শুনি লৈ পিনি ক'বলৈ আৰম্ভ কৰে কিন্তু সিহঁতি বস্তুটো কি হয় বুজি নাপায় কিন্তু যেতিয়া চাইল্ডহুড পিৰিয়ডটো হয় চাইল্ডহুড পিৰিয়ডত কিন্তু সিহঁতি বুজি পাবলৈ আৰম্ভ কৰে সিহঁতি পেৰড লাৰ্ণিং কৰে তাৰ ওপৰত সিহঁতি বস্তুটো আণ্ডাৰষ্টেণ্ডিং লেভেলটো অলপ হ'লেও ডেভেলপ হয় বহিমুখিতা এক্সট্ৰাভাৰ্চন আৰু ক্ৰিয়া প্ৰৱণতা প্লেফুলনেছ
দলীয় আনুগত্য, গেং লয়ালিটি, সহকৰ্মিতা, homosexuality, এই বস্তুকেইটা কিন্তু সিহঁতৰ কি হয় এই বাল্যকালৰ কেৰেক্টাৰিষ্টিক্স কেইটা আমি যদি চাওঁ এইকেইটা চাইল্ডহুড পিৰিয়ডটো গোটেইটো এনালাইচিছ কৰি দিয়ে। আৰু এনেকুৱাও আহিব পাৰে প্লেফুলনেছ বুলি আহি পিনি শ্বৰ্ট নোট দিব পাৰে 2 মাৰ্কছৰ কাৰণে, বা প্লেফুলনেছটো কোনটো ষ্টেজৰ ডেভেলপমেণ্টৰ লগত ৰিলেট হৈ আছে তেতিয়া চাইল্ডহুড ষ্টেজৰ ডেভেলপমেণ্ট, বা homosexualityটো কোনটো ষ্টেজৰ লগত ৰিলেট হৈ আছে তেতিয়া কি হ'ব চাইল্ডহুড ষ্টেজৰ লগত ৰিলেট হৈ আছে। তাৰ পাছতে আহিব পাৰে এডুকেশ্যন ফৰ প্ৰভিজনছ ফৰ চাইল্ড, বাল্যকালৰ শিক্ষা ব্যৱস্থা, কেনেকুৱা শিক্ষা ব্যৱস্থা হ'ব লাগে বাল্যকালৰ। কৈশোৰ কাল, এডুলেশ্যনছ পিৰিয়ডটো ধুমুহা উৎপীড়নৰ কাল বুলি কোৱা হয়। কোনে কৈছিলে ধুমুহা উৎপীড়নৰ কাল বুলি এডুলেশ্যনছ পিৰিয়ডটোক? সেইটো হ'লে কি হ'ব ষ্টেনলি হলে কৈছিলে। আৰু এডুলেশ্যন শব্দটো কোনটো ভাষাৰ পৰা আহিছে, কি শব্দৰ পৰা আহিছে, সেই তেনেকুৱা আহিব পাৰে। এডুলেশ্যনছ পিৰিয়ডটো কিমানটো এজৰ পৰা 12 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈকে এডুলেশ্যন ষ্টেজটো থাকে, সেইখিনি আহিব পাৰে। আৰু এডুলেশ্যনছৰ কেৰেক্টাৰিষ্টিক্স কেইটা যদি চাওঁ, ফিজিকেল ডেভেলপমেণ্ট, কেনেকৈ দৈহিক দিশৰ বিকাশ সাধন হয়, মেণ্টেল ডেভেলপমেণ্ট কেনেকুৱা ধৰণৰ, সিহঁতক মানে খুব বেছি মৰম কৰিব নালাগে, খুব বেছি গালি পাৰিবও নালাগে, সিহঁতক এটা সমভাৱে যদি আগবঢ়াই নিব পৰা যায় তেতিয়া সিহঁতি কিন্তু ল'ৰা ছোৱালীটো ভাল হোৱা চান্সেছটো বেছি থাকে। তাৰপৰা আৱেগিক, সিহঁতি বহুত আৱেগমুখিতা হৈ থাকে, কিয়নো সিহঁতে আৱেগৰ বশৱৰ্তী হৈ বেয়া ডিচিশ্যনো ল'ব পাৰে। সেইটো কাৰণে আমি সিহঁতক নৰ্মেলি ৰাখিবলৈ সদায় চেষ্টা কৰিব লাগে। আৱেগিক বিকাশ সাধন হ'বলৈ সামাজিক সচেতন, ছ'চিয়েল কনচিয়াছনেছটো থাকিব লাগিব। তাৰপৰা নৈতিক সচেতনতা, মৰেল কনচিয়াছনেছ থাকিব লাগিব। বিপৰীত লিংগ হেট্ৰ'ছেক্সুৱেলিটিটো থাকিব লাগিব। তাৰপিছতে সৃষ্টিশীল কল্পনা, ক্ৰিয়েটিভ ইমাজিনেশ্যন, ক্ৰিয়েটিভিটি, সিহঁতৰ বহুত ক্ৰিয়েটিভ মাইণ্ডেড হৈ থাকে। সেইটো সময়ত সিহঁতক যদি কিবা এটা বস্তু অকণমান দেখাই দিয়া যায়, সিহঁতক কিন্তু কৰিব দিলে প্ৰেজেণ্ট অফ মাইণ্ড সদায় সিহঁতে বহুত ভালকৈ সেই কামটো কৰি দিব পাৰে। আৰু এইটো হিৰ' ৱাৰশ্বিপ টেণ্ডেঞ্চি, হোৱাট ইজ হিৰ' ৱাৰশ্বিপ টেণ্ডেঞ্চি বুলি 2 মাৰ্কছৰ কাৰণে আহিব পাৰে। এইটো আহিয়ে আছে, আহে। আৰু এনেকৈও আহিব পাৰে বীৰ পূজা প্ৰৱণতাটো কোনটো ষ্টেজৰ লগত ৰিলেট হৈ আছে, তেতিয়া কি হ'ব এডুলেশ্যনছ পিৰিয়ড বা কৈশোৰ কালৰ লগত। তাৰপৰা দুঃসাহসিকতা, চেল্ফ ডিপেণ্ডেঞ্চ, আত্মনিৰ্ভৰশীলতা হ'ব লাগে। এইকেইটা কি হ'ব কেৰেক্টাৰিষ্টিক্স কেইটা লং কুৱেশ্যনৰ কাৰণে চাই থ'ব লাগে। তাৰপৰা কৈশোৰ কালৰ প্ৰয়োজনীয়তা আৰু কৈশোৰ কালৰ সমস্যা, এই দুটা কিন্তু আহিয়ে থাকে। এই বস্তু দুটা চাব লাগে। কৈশোৰ কালৰ প্ৰয়োজনীয়তাটো কি হ'ব, দৈহিক প্ৰয়োজন, যৌন প্ৰয়োজন, বৌদ্ধিক প্ৰয়োজন, সামাজিক নিৰাপত্তাৰ প্ৰয়োজন, স্বাধীনতাৰ প্ৰয়োজন, তেনেকে আৱেগিক প্ৰয়োজন। ইয়াৰ 5টামান পইণ্ট চাই থবা। আৰু কৈশোৰ কালৰ সমস্যা বুলি ক'লে যৌন সমস্যা, আৱেগিক সমস্যা, বস্তুখিনি কিন্তু একেই। দৈহিক সমস্যাটো ইয়াত কি হ'ব, আৱেগিক সমস্যাটো আছেই। তাৰপিছতে সামাজিক সমস্যা, শিক্ষা সমস্যা, অৱসৰ সময়ৰ সমস্যা, অপৰাধ প্ৰৱণতাৰ সমস্যা, এই বস্তুকেইটা ইয়াৰ 5টামান চাই থবা। লং কুৱেশ্যন এইখিনিৰ ভিতৰতে আহে। আৰু যদি আমি চাওঁ MCQ পাৰ্টটো, MCQত আহিব পাৰে হিউমেন ডেভেলপমেণ্ট ষ্টেজেছ টেকেন ইনটু কনচিডাৰেশ্যনছ দ্য পিৰিয়ড ফ্ৰম, কোনটো পিৰিয়ডৰ ডেভেলপমেণ্ট হয় বুলি কৈছে। হুইচ ওৱান অফ দ্য ফলোয়িং সাইকলজিকেল ডিভাইডেড হিউমেন লাইফ ইনটু 4 stages ফৰ দ্য ফাৰ্ষ্ট টাইম, এইটো কি হ'ব একৰ্ডিং টু সাইকলজি হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট। তেনেকুৱা ধৰণৰ কিছুমান MCQ আহিব পাৰে। আৰু আহিব পাৰে ডেভেলপমেণ্ট হেজ হাউ মেনি এলিমেণ্টছ, কিমানটা এলিমেণ্টছ আছে ডেভেলপমেণ্টত, তেনেকুৱা আহিব পাৰে। ডিউৰিং হুইচ ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট ডু ৰেপিড ফিজিকেল এণ্ড মেণ্টেল চেঞ্জেছ টাইপিকেলি অকাৰ লিডিং ছেক্সুৱেল মেচিউৰিটি, এইটো কোনটো ষ্টেজৰ আণ্ডাৰত পৰিব। হুইচ ষ্টেজেছ এৰিকছন সাইকলজিকেল থিয়ৰী কেৰেক্টাৰাইজ বাই ডেভেলপিং এ চেঞ্জেছ অফ ট্ৰাষ্ট ভাৰ্চুৱাছ মিষ্ট্ৰাষ্ট, এই বস্তুটো কোনটো হয়, ইনফেঞ্চি পিৰিয়ডটো হয়। এই যিকেইটা আমাৰ এৰিকছনৰ থিয়ৰী আছে, ফ্ৰিডুছৰ থিয়ৰী আছে, এই থিয়ৰীকেইটা কিন্তু অলপ হ'লেও চাই থ'ব লাগিব। ইন কলবাৰ্গছ ষ্টেজেছ অফ মৰেল ডেভেলপমেণ্ট দ্য ফ'কাছ শিফ্টছ ফ্ৰম চেল্ফ ইণ্টাৰেষ্ট মনিটৰিং ছ'চিয়েল অৰ্ডাৰ ইন হুইচ ষ্টেজেছ, তেনেকৈও আহিব পাৰে। তাৰপৰা একৰ্ডিং টু এৰিকছন সাইকলজিকেল থিয়ৰী দ্য ষ্টেজেছ অফ ইণ্ডাষ্ট্ৰি ভাৰ্চেছ ইনফাৰ্টি অকাৰ্ছ ডিউৰিং হুইচ এজ ৰেঞ্জ বুলি আহিলে 6 to 12 years হ'ব, এইটো চাইল্ডহুড এজটো। ডিউৰিং হুইচ ষ্টেজেছ অফ হিউমেন ডেভেলপমেণ্ট ডু ইণ্ডিভিজুৱেলছ টাইপিকেল establish intimate relationship and begin to build their own families. Early adulthood হয় according to Piaget cognitive development theory, which stages is characterized by the ability to think logically and solve problems systematically. তেনেকৈ আহিব পাৰে the stages of intimacy versus isolations is the key concept in which psychological theory of human development, তেনেকুৱা ধৰণৰ MCQ আহিব পাৰে। বা এনেকুৱা আহিব পাৰে MCQত কোনোবা ইয়াতে ষ্টেটমেণ্টবোৰ আছে ন, কিছুমান ষ্টেটমেণ্ট দিয়া আছে, এই ষ্টেটমেণ্টটো কোনে দিছে তেনেকৈও আহিব
পাৰে দেই according to Maslow's hierarchy of needs which needs are the base of the pyramid and must be satisfied first psychological needs hobo which stages of human development characterized by rapid psychological growth and significant cognitive development at what ages range is the early childhood stages typically defined which of the following theories focus on psychological development across the lifespan psychological development lifespan portion to kuntu logot related hoy ase Erikson psychological theory logot during which stages individuals typically experience a quest of identify early adulthood which stages of development is characterized by reflection on life and acceptance of one accomplishment etu ki hor logot late adulthood logot জড়িত হৈ আছে এনেকুৱা ধৰণৰ কিছুমান MCQ আহিব পাৰে সেকেন্ড চেপ্টাৰটো পা